আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ দেই। আজিৰ পৰা আমাৰ যিহেতু গৰম বন্ধ আৰম্ভ হৈছে, স্কুলৰ পৰা আহি বাহিৰে বাহিৰে মই পথাৰলৈকে যাবলৈ ওলালোঁ। মানুহজন পথাৰতে আছিলে, এনেই চাবলৈ যাওঁ বুলি ওলাইছিলোঁ। বতৰটো ইমান ধুনীয়া হৈ আছিলে আৰু দেখিছেনে বামতে ইমান মাছ ওলাইছিলে, মই ৰ'বই নোৱাৰিলোঁ, চাবলৈহে গৈছিলোঁ, একেবাৰে নামিয়ে দিলোঁ। মই মাছ ধৰা দেখি মোৰ ভণ্টি এজনীয়ে খুব হাঁহিছিলে। মাছ ধৰিব নাজানো বাৰু, তাইৰে অকণমান ভিডিঅ' কৰি থৈছিলে। মাছ ধৰি মই ভাল পাওঁ, কিন্তু নাখাওঁ বাৰু। আপোনালোকৰ কোনে কোনে মাছ ধৰি ভাল পায় বাৰু? পথাৰৰ পৰা আহি দেখিছোঁ ভালেকেইটামানেই মাছ পালোঁ। মাছকেইটা প্ৰথমতে বোলো অকণমান চাফা কৰি লওঁ। নিজে ধৰি খোৱাৰ সোৱাদটোও অকণমান বেলেগ। আৰু এয়া ঘৰৰ পৰাই কেইখিলামান কোমলীয়া হালধি পাতো লৈ লৈছিলোঁ পাতত দিম বুলি, আৰু এয়া কেইটামান ক'লা জামু মগু বাদাম। আহি ৰাতিৰ সাজ তৈয়াৰ কৰাত লাগি গ'লোঁ। আজি বোলো সৰু সৰু মাছকেইটা পাতত দিম, তাৰ বাবে এয়া যা যোগাৰ কৰি ল'লোঁ। আজিলৈকে মই পাতত দিয়া নাই বাৰু। মায়ে এইফালে ৰঙালাওৰ আগ আৰু বাঁহৰ গাজো গোটাই লৈছিলে। আজি মই প্ৰথম পাতত দিম, তাৰ বাবে হালধি পাতখনত এয়া সৰু মাছকেইটা লৈ মান ধনিয়া কেইখিলামান দি তাত আদা নহৰু পিচি লৈছিলোঁ মই, সেই আদা নহৰুখিনিও দি ল'লোঁ। বেলেগক মই পাতত দিয়া দেখোঁ, ইমান ভাল লাগে, কিন্তু মই নিজে আজিলৈকে ট্ৰাই কৰা নাছিলোঁ। এয়াই মোৰ প্ৰথম। হালধি পাতত দিলে গোন্ধটোও ভাল হয় আৰু স্বাস্থ্যৰ কাৰণেও ভাল বুলি কয়। তাৰপাছত মই কণ জলকীয়া কেইটামান দি দিছিলোঁ। কেঁচা জলকীয়া মোৰ হাতত নাছিলে বাবে এই জলকীয়াটো খাই ভালেই লাগে, কমকৈ দিছিলোঁ। তাৰপাছত জোখমতে হালধি অকণমান, নিমখ অকণমানো দি লৈছিলোঁ, ভালদৰে সানি ল'লোঁ। ৰাতি ভিডিঅ'টো কৰাৰ বাবে লাইটটো অকণমান প্ৰব্লেম দিছিলে। নিমখ দিয়াৰ পাছত মই ভালদৰে সানি ল'লোঁ। তাৰপাছত মই বান্ধিব নজনাৰ বাবে মায়ে বান্ধি দিম বুলি ক'লে, আৰু তাৰ ওপৰতে অকণমান টেঙাও চেপি দিছিলে। এতিয়া গোন্ধটোও ধুনীয়া হয় আৰু সোৱাদটোও বৰ ধুনীয়া হয়। তাৰপিছত এয়া মায়ে এনেদৰে টোপোলাটো মোক সাজু কৰি দিছিলে, মই বান্ধিব পৰা নাছিলোঁ বাবে। আৰু ছাইডতে মায়ে ডাঙৰ ডাঙৰ পুঠি মাছ কেইজনীও বাচি আছিলে। এনেদৰে এইটো টোপোলা কৰি দিছিলে। এয়া চাওক, এনেদৰে মোৰ টোপোলা সাজু হৈ গ'ল। পাতত দিয়াৰ পাছত মই এইকেইটা দেখিছেনে ৰহদৈ, এইকেইটাৰে কিবা এটা বনাওঁ বুলি লৈছিলোঁ। মোমোৱে জামটো খাই ভাল পায়, তাৰ বাবে প্ৰথমতে এই ৰহদৈখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ। বেলেগ বেলেগ ঠাইত এইটো বেলেগ বেলেগ নাম বুলি কয়। ইয়াৰ দুটা প্ৰকাৰ আছে, কৰদৈও এটা পায়, এইটো টেঙা হয়, আৰু এইটো ৰহদৈ যিহেতু এইটো মিঠা টেঙা দুয়োটাই হয়। তাৰপাছত মই এইখিনি মিক্সাৰত সৰু সৰুকৈ কাটি পিচি ল'ম। কেৰাহীত মই এয়া পাঁচফোৰণ, নিমখ আৰু হালধি জোখমতে দিয়াৰ পিছতে পিচাখিনি দি, আপোনালোকে অন্যান্য মছলাও দিব পাৰে, মই অকণমান ৰেড চিলিও যোগ কৰিছোঁ। এইখিনি দি ভালদৰে লৰাই উতল আহিবলৈ দিয়াৰ পাছত মই অন্যকেইটা ডালচেনিও দিছিলোঁ। আৰু পাতত দিয়া মাছটো মোৰ তেতিয়ালৈকে হৈ গ'ল। আৰু এয়া চাওক, ৰাতিৰ সাজ সাজু। কঁঠাল গুটি, বাঁহৰ গাজে